নমস্কাৰ মই শাকিল আহমেদ আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন 2024ৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু তাৰ অংশ হিচাপে আজি আমাৰ অসমৰ 5টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হৈ আছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। অসমৰ 14টা লোকসভা সমষ্টিত সৰ্বমুঠ 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। 19 এপ্ৰিল, 26 এপ্ৰিল আৰু 7 মে তাৰিখে মুঠ যি 14টা লোকসভা সমষ্টিৰ তাৰ প্ৰথম পৰ্যায়ত 5টা লোকসভা সমষ্টিত, দ্বিতীয় পৰ্যায়ত 5টা লোকসভা সমষ্টিত আৰু শেষৰটো পৰ্যায় অৰ্থাৎ তৃতীয় পৰ্যায় 7 মে তাৰিখে 4টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব, ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। আৰু আজি যি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত যদি আমি দেখিবলৈ পাওঁ 5টা লোকসভা সমষ্টি, তাৰ ভিতৰত কিন্তু ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, কাজিৰঙা আৰু শোণিতপুৰ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ আছে। এই 5টাকৈ লোকসভা সমষ্টিত ক্ৰমে দ্বিকোণীয় আৰু ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ আচলতে দেখিবলৈ পোৱা গৈ আছে, কিয়নো ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা যি সমষ্টি, এই দুটা সমষ্টিত ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ আৰু বাকী যোৰহাট, লখিমপুৰ আৰু কাজিৰঙাত দ্বিকোণীয়, কিয়নো ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ, বিজেপিৰ বাদেও আম আদমি পাৰ্টিয়েও শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে এইবাৰৰ লোকসভা নিৰ্বাচনত। কিন্তু তাৰ বিপৰীতে যোৰহাট, লখিমপুৰ আৰু কাজিৰঙাত মূল প্ৰতিদ্বন্দ্বী যি নিৰ্বাচনী যুঁজ সেয়া কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই হ'ব। এইবাৰৰ কিন্তু যি লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচন বিভিন্নজনে বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰিছে। কোনোবাই যদি বিজেপিয়ে যদি কৈছে যে তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগে, দেশ উন্নয়নৰ এটা শীৰ্ষ পৰ্যায়লৈকে লৈ যাব লাগে, তাৰ বিপৰীতে কিন্তু কংগ্ৰেছেই হওক বা যি বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্স আছে, তেওঁলোকে কিন্তু কৈছে যে এইবাৰৰ যি নিৰ্বাচন তাক কিন্তু সংবিধান ৰক্ষাৰ যুঁজ বুলি, গণতন্ত্ৰ ৰক্ষাৰ যুঁজ বুলিও বহুতে কৈছে। এয়া বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰিছে। আমি আমাৰ ফালৰ পৰা কিছু তথ্য আপোনালোকৰ বাবে দাঙি ধৰিবলৈ যত্ন কৰিম। বিভিন্ন ধৰণৰ পৰ্যবেক্ষণ কৰিব। গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল লাগে বা আপোনাৰ যদি কথাখিনি আপুনি সহমত পোষণ কৰিব পাৰে, তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি পৰৱৰ্তী সময়ত আমাৰ সৈতে সংযুক্ত হৈ থাকিব। প্ৰথমতে আমি সমষ্টিসমূহৰ যি ভোট, সেই ভোটৰ ওপৰত কিছু কথা পাতিম। কিন্তু তাৰ পূৰ্বে আমি ক'ব বিচাৰিম যে যি 5টা লোকসভা সমষ্টিত সৰ্বমুঠ 35জন মানুহে প্ৰতিদ্বন্দ্বিতা কৰি আছে, অৰ্থাৎ যিসকলে নমিনেশ্যন দিছিলে, মনোনয়ন পত্ৰ দাখিল কৰিছিলে, তাৰ ভিতৰতে 35জন ব্যক্তিয়ে, এতিয়া 35জন ব্যক্তিৰ ভাগ্য নিৰ্ণয় হ'ব। প্ৰায় 86 লাখতকৈ অধিক ভোটাৰে নিৰ্ণয় কৰিব 35গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আমি যদি ভোটৰ অংকলৈ যাওঁ, তেতিয়াহ'লে আমি প্ৰথমতে যদি ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি ভোট, সেই ভোটৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বমুঠ ভোট আছে 16,61,998 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 8,12,311 গৰাকী, মহিলা ভোটাৰৰ সংখ্যা 8,53,076 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 35 গৰাকী। এয়া আছিলে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা। আমি যদি যোৰহাট সমষ্টিলৈ আহোঁ, যোৰহাট সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 17,32,944 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 8,54,583 গৰাকী, মহিলা ভোটাৰৰ সংখ্যা 8,84,778 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 126 গৰাকী। তাৰপিছত যদি আমি লখিমপুৰ লোকসভা সমষ্টিলৈ আহোঁ, লখিমপুৰ লোকসভা সমষ্টিতো যথেষ্ট ভোটাৰ আছে। লখিমপুৰ লোকসভা সমষ্টিত 15,80,500 গৰাকী ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 8,12,311 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা 8,53,676 গৰাকী। আৰু এয়া হৈছে মহিলা ভোটাৰৰ সংখ্যা। আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 17 গৰাকী। এয়া লখিমপুৰ লোকসভা সমষ্টিৰ ভোটাৰৰ কথা ক'লোঁ আপোনালোকক। এতিয়া আহিছোঁ কাজিৰঙা লোকসভা সমষ্টিত। কিয়নো কাজিৰঙা লোকসভা সমষ্টিটো কিন্তু এইবাৰ নামটো যিহেতু আমি নতুনকৈ পাইছোঁ, কিয়নো পূৰ্বতে কলিয়াবৰ লোকসভা সমষ্টি আছিলে, কিন্তু তাৰ বিপৰীতে কলিয়াবৰ লোকসভা সমষ্টিৰ ডিলিমিটেশ্যনত কিন্তু সেয়া বিলুপ্তি কৰি দিয়া হৈছে। কিন্তু তাৰ মাজতে কিন্তু কাজিৰঙা লোকসভা সমষ্টি নামে এটি নতুন সমষ্টি তাতে সৃষ্টি কৰা হৈছে। এইবাৰ কাজিৰঙা লোকসভা সমষ্টিৰ যি ভোটাৰৰ সংখ্যা, কাজিৰঙা লোকসভা সমষ্টিত 20 লাখ ভোট আছে, 20,53,805 গৰাকী ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 10,28,420 গৰাকী। তাৰ বিপৰীতে কিন্তু মহিলা ভোটাৰৰ সংখ্যা 10,32,001 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 34 গৰাকী। ইয়াৰ পিছত আমি যদি আহোঁ শোণিতপুৰ লোকসভা সমষ্টি, পূৰ্বতে যি তেজপুৰ লোকসভা সমষ্টি আছে, সেয়া নাম পৰিৱৰ্তন কৰি বা কিছু সীমাৰ সাল সলনি কৰি ডিলিমিটেশ্যনৰ পিছত সেয়া শোণিতপুৰ লোকসভা সমষ্টিৰ নামকৰণ কৰা হৈছে। শোণিতপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 16,38,000
992 গৰাকী ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 8,17,734 গৰাকী মহিলা ভোটাৰৰ সংখ্যা 8,72,163 গৰাকী আৰু ইয়াৰ লগে লগে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা আছে 35 গৰাকী এতিয়া যদি আমি চাবলৈ যাওঁ যি পাঁচটাকৈ লোকসভা সমষ্টিত আজি ভোট অনুষ্ঠিত হ'বলৈ গৈছে ইয়াৰে কাজিৰঙা যি লোকসভা সমষ্টি এই কাজিৰঙা লোকসভা সমষ্টিত সৰ্বাধিক ভোটাৰ আছে অৰ্থাৎ 20,53,805 গৰাকী ভোটাৰ কাজিৰঙা লোকসভা সমষ্টিতে কিন্তু সৰ্বাধিক ভোট আছে ইয়াৰ পিছত আমি যদি কিছু ভোটাৰৰ সংখ্যাটো আমি জনালো এতিয়া যদি আমি প্ৰাৰ্থীসকল কোন সমষ্টিত কিমানটা প্ৰাৰ্থী আছে বা কোনে কোনে প্ৰতিদ্বন্দ্বিতা কৰিছে সেইফালে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতেই আপোনালোকক জনাব বিচাৰিম ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিষয়ে আৰু পৰ্যায়ক্ৰমে আমি প্ৰতিটো লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ বিষয়ে ক'ম আমি প্ৰথমতে আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিত তিনিগৰাকী কেৱল মাত্ৰ তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এই তিনিজনৰ মাজতে এক যথেষ্ট ভাল এটা প্ৰতিদ্বন্দ্বিতা হ'ব বুলি সকলোৱে আশা কৰি আছে ত্ৰিকোণীয় যুঁজ কাৰণ প্ৰত্যেকজন প্ৰাৰ্থীয়ে তিনিগৰাকী প্ৰাৰ্থীয়ে কিন্তু শক্তিশালী প্ৰাৰ্থী ইয়াতে আম আদমি পাৰ্টিৰ মনোজ ধনৱাৰ ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বানন্দ সোণোৱাল আৰু অসম জাতীয় পৰিষদ অৰ্থাৎ বিৰোধী ঐক্যৰ যি প্ৰাৰ্থী তেওঁ হৈছে লুৰিণজ্যোতি গগৈ আৰু প্ৰথম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচনৰ যি পাঁচটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ আছে তাতে কিন্তু একেবাৰে কম প্ৰাৰ্থী থকা সমষ্টি হৈছে ডিব্ৰুগড় লোকসভা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পিছত যদি আমি যাওঁ লখিমপুৰ লোকসভা সমষ্টিলৈ লখিমপুৰ লোকসভা সমষ্টিত সৰ্বমুঠ 9 গৰাকী প্ৰাৰ্থী আছে ইয়াতে উদয়শংকৰ হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান বৰুৱা ভাৰতীয় জনতা পাৰ্টিৰ ঘনকান্ত চুতীয়া অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ ধীৰেন কছাৰী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া পল্লৱ পেগু ছ'চিয়েলিষ্ট ইউনিট চেণ্টাৰ অফ ইণ্ডিয়া কমিউনিষ্টৰ বীৰেন বাইলুং ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী গোবিন্দ বিশ্বকৰ্মা নিৰ্দলীয় দেৱনাথ পাইথ নিৰ্দলীয় বিক্ৰম ৰামচিয়াৰী নিৰ্দলীয় প্ৰাৰ্থী ইয়াৰ পিছত যদি আমি কাজিৰঙা লোকসভা সমষ্টিলৈ আহোঁ কাজিৰঙা লোকসভা সমষ্টিত যেনেকুৱা ধৰণে ভোটাৰৰ সংখ্যা সৰ্বাধিক আছিলে ইয়াতে কিন্তু প্ৰাৰ্থীৰ সংখ্যা সৰ্বাধিক আছে ইয়াতে কাজিৰঙাৰ প্ৰাৰ্থীসকল হৈছে কামাখ্যা প্ৰসাদ তাছা ভাৰতীয় জনতা পাৰ্টিৰ ৰজলিন আতিৰ্কি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ হয় অনিমা ডেকা গুপ্তা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল ছেলিম আহমেদ অসম জনমৰ্চা ছালেহ আহমেদ মজুমদাৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠৱালে শৈলেন চন্দ্ৰ মালাকাৰ ভাৰতীয় গণ পৰিষদ আব্দুল হক নিৰ্দলীয় জ্যোতিষ্কৰ ৰঞ্জন গোস্বামী নিৰ্দলীয় ত্ৰিদীপজ্যোতি ভূঞা নিৰ্দলীয় দিলৱাৰ বেগম চৌধুৰী নিৰ্দলীয় বিনোদ গগৈ নিৰ্দলীয় প্ৰাৰ্থী ইয়াৰ পিছত আমি যোৰহাট লোকসভা সমষ্টিলৈ যদি আহোঁ যোৰহাট লোকসভা সমষ্টিত 4 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰি আছে ইয়াৰ গৌৰৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ভাৰতীয় জনতা পাৰ্টিৰ অৰুণ চন্দ্ৰ সন্দিকৈ একম সনাতন ভাৰত দলৰ হয় আৰু ৰাজ কুমাৰ দ্বাৰা নিৰ্দলীয় প্ৰাৰ্থী ইয়াৰ পিছত যদি আমি শোণিতপুৰ লোকসভা সমষ্টিলৈ আহোঁ শোণিতপুৰ লোকসভা সমষ্টিত 8 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰি আছে ইয়াৰে ভিতৰত ঋষিৰাজ কন্দিন্য আম আদমি পাৰ্টিৰ প্ৰেমলাল গঞ্জু ভাৰতীয় জাতীয় কংগ্ৰেছ ৰঞ্জিত দত্ত ভাৰতীয় জনতা পাৰ্টি ৰাজু দেউৰী বড়োলেণ্ড পিপলছ ফ্ৰণ্ট অৰ্থাৎ BPF আলম আলী বহুজন মহাপাৰ্টি ৰামেশ্বৰ স্বৰ্গীয়াৰী ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল ৰিংকু ৰয় গণ সুৰক্ষা পাৰ্টি প্ৰদীপ ভাণ্ডাৰী নিৰ্দলীয় প্ৰাৰ্থী এয়া যি তথ্য আমি আপোনালোকক দেখালোঁ এই তথ্যসমূহ আমাৰ যি ভাৰতীয় নিৰ্বাচন আয়োগে তেওঁলোকৰ যি তথ্য প্ৰকাশ কৰিছে আৰু মুখ্য নিৰ্বাচনী বিষয়া অসমৰ যিগৰাকী চিফ ইলেক্টৰেল অফিচাৰ তেওঁলোকৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা যি তথ্য সেই তথ্যমতে আমি জনালোঁ কিন্তু এতিয়া মূল বিষয়টো হ'ল যে এইবাৰ কিন্তু যথেষ্ট চৰ্চা আছে দেশৰ ভিতৰতে কেৱল মাত্ৰ অসম নহয় দেশৰ ভিতৰতে চৰ্চাত আছে বিশেষকৈ অসমৰ এইবাৰ দুটাকৈ লোকসভা সমষ্টি কিয়নো এই দুটা সমষ্টিক লৈ পেলাই যথেষ্ট চৰ্চা হৈছে আৰু যিসকল প্ৰাৰ্থী আছে তেওঁলোক যথেষ্ট সক্ৰিয় বা নিষ্ক্ৰিয়তা এনেকুৱা বিভিন্ন কথা আহিছে তাৰ ভিতৰত এটা সমষ্টি হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত কিয়নো ডিব্ৰুগড় লোকসভা সমষ্টিত পূৰ্বৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এটা লক্ষণীয় বিষয় যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছিলে ৰামেশ্বৰ তেলী তেওঁক কিন্তু প্ৰাৰ্থিত্ব কৰ্তন কৰি এইবাৰ ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সৰ্বানন্দ সোণোৱালক তাৰ বিপৰীতে
যি বিৰোধী ঐক্য অসমৰ যি বিৰোধী ঐক্য 15টাকৈ দল তেওঁলোকৰ এটা বিৰোধী ঐক্য গঠন হৈছিলে আৰু তেওঁলোকৰ পৰা সকলো সহমতত তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰাৰ কথা আছিলে লুৰিণজ্যোতি গগৈ কিন্তু আম আদমি পাৰ্টীয়ে তাতে মনোজ ধনৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইয়াৰ পিছত যদি আমি যোৰহাট সমষ্টিলৈ আহোঁ যোৰহাট লোকসভা সমষ্টিও যথেষ্ট এটি চৰ্চিত সমষ্টি কিয়নো যোৰহাট লোকসভা সমষ্টিত দুগৰাকী প্ৰাৰ্থী ক্ৰমে বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ এই দুগৰাকী প্ৰাৰ্থীও কিন্তু যথেষ্ট হেভিৱেট প্ৰাৰ্থী কিয়নো গৌৰৱ গগৈ সদনৰ মজিয়াত যথেষ্ট সৰব আছিলে তেওঁ প্ৰতিটো বিষয়তে তেওঁ আলোচনা কৰিছে বিভিন্ন সময়ত তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় বা অসমৰ বিষয় বা মণিপুৰৰ বিষয় লৈ পেলাই তেওঁ প্ৰধানমন্ত্ৰীয়ে হওক বা গৃহমন্ত্ৰীয়ে হওক তেওঁলোকক যথেষ্ট সৰব চৰ্চা কৰিছে আক্ৰমণ কৰিছে তেওঁলোকক তেওঁৰ ভাষণৰ জৰিয়তে তাৰ বিপৰীতে কিন্তু তপন কুমাৰ গগৈ কিন্তু সদনৰ মজিয়াত বিশেষ এটা সক্ৰিয়তা তেওঁৰ নাই সক্ৰিয় ভূমিকা নাই তেওঁ সমষ্টিৰ বিষয় বা অসমৰ বিষয় উত্থাপন কৰাটো দূৰৰ কথা তেওঁ কোনো ধৰণৰ বিষয়তে তেওঁ বিশেষভাৱে তেওঁ অংশগ্ৰহণ কৰা দেখা যোৱা নাই ভাৰতীয় সৰ্বভাৰতীয় পৰ্যায়তো পিছৰে কথা তেওঁ সমষ্টিৰ কথাই বা অসমৰ কথা তেওঁ ভালদৰে উপস্থাপন কৰা কিন্তু আমি পৰিলক্ষিত হোৱা নাই কিন্তু আমি পৰ্যবেক্ষণ যিমানে কৰোঁ বা যিমান যি নকওঁ কিয় শেষত কিন্তু যি নিৰ্ণায়ক ভূমিকা তাতে কোনে জয়ী হ'ব সেয়া কিন্তু নিৰ্ণয় কৰিব সেই সমষ্টিটোৰ ভোটাৰসকলে গতিকে আজিৰ যি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ এই ভোট গ্ৰহণত কিমান শতাংশ ভোট পুল হয় আৰু তাৰ বিপৰীতে কোন প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰে সেয়া কিন্তু আমি 4 জুনতহে জানিব পাৰিম বা কোন প্ৰাৰ্থীৰ ভাগ্য উদয় হয় কোনে শেষ হাঁহি মাৰে সেয়া কিন্তু 4 জুনতহে নিৰ্ণয় হ'ব বা 4 জুনতে জানিব পৰা যাব কাৰণ 4 জুনত সমগ্ৰ দেশৰ যি 2024 লোকসভা নিৰ্বাচন সেই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব গতিকে পৰৱৰ্তী সময়ত এনেকুৱা বিভিন্ন ধৰণৰ তথ্য সমৃদ্ধ কিছু কথা আপোনালোকৰ মাজলৈ লৈ আহিম গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ বাবে ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম